গাইজ মোক দেখা পাইছে না এনেকুৱাই হৈ গৈছে মোৰ জীৱনটো মানে অন্ধকাৰ হৈ গৈছে চবফালে অন্ধকাৰ মানে মই আছোঁ নতুনকৈ বনোৱা ঘৰটোত যেনেকৈ আমাৰ ঘৰৰ পিছফালে বনাই আছিলোঁ এয়া মই ফ্লেছটো জ্বলাই দি আছোঁ বাৰু দেখাব পাৰিতে ভালকৈ চ' এয়া হ'ল নতুনকৈ যিকেইটা ৰুম বনাই আছিলোঁ সেইকেইটা ৰুমত মানে বৰ্তমান মই আছোঁ দুটা ৰুম বনোৱা গৈছিলেতো মানে চেম ইফালে এটা আছে আৰু ইফালে এটা আছে মাজত আছে অলপ খালী চ' এতিয়া অলমষ্ট হৈ গৈছে মানে এতিয়া প্লাষ্টাৰ কৰিব বাকী আছে এইখন ৱাল প্লাষ্টাৰ কৰা গৈছে আৰু এইফালে এইখন ৱাল আৰু সেইখন ৱাল প্লাষ্টাৰ কৰা গৈছে চ' এতিয়া দুদিনমান মানে থাকিব এনেকৈ কাৰণ তাৰমানে পাইপৰ এইখিনিত অলপ গণ্ডগোল হৈ আছে এইখিনি নকৰাকলৈকে নকৰোঁ মানে এই দেখা হৈছে স্ক্ৰু কট মাৰছি পাইপ আছে ইয়াতে স্ক্ৰু মাৰছি ইয়াতে ইফালেও আছে ইয়া কামত মানে চবেই ঢিলা লাগে খালি টকা নহয় এইটো কিন্তু কামত মানে বহুত ঢিলা বাকী এইটো ৰুমটোৰ কথা কোৱা নাই না এইটোত হ'ব আপোনাৰ ষ্ট'ৰেজ এইটো ষ্ট'ৰেজ টাইপ হ'ব বাকী ইফালে যদি অলপ টকা ফকা হৈ যায় অলপ মাল যদি বেছিকৈ আহে হাতত জমা যদি হয় তেতিয়াহ'লে আৰু ঘৰৰ মানুহকেইটা আলাদা হ'ব ৱাশ্বিং মেচিন এটা আনিম আৰু টানি মানি EMIত ডাইৰেক্ট লগতে ক্ষমতা নাই চ' এই আৰু ভাবি থৈ দিছোঁ দে হ'ব বাৰু ঘৰৰ চেপ্টাৰ থাকক কেতিয়ালৈকে হয় কি হয় দেখা পাব বাৰু কাৰণ অলপ আগতে যে কৈছিলোঁ গাইজ গোটাই অন্ধকাৰ হৈ আছে মানে কি হৈছে বেংকৰ পৰা হাতৰ পৰা গোটেই মানে খালী যেন অন্ধকাৰ হৈ গৈছে আৰু নাই টকা পকা 1 টকা এটা নাই ক'ব গ'লেতো জমা যদি বহুত বেছি কমেই আছিল সহায় লোন চোন লৈ হ'লেও বনাইছোঁ আৰু মুঠতে কি হয় কামবিলাক যদি আপুনি ষ্টাৰ্ট কৰে তেতিয়া মানে শেষ কৰিহে মানে ৰখিব লাগে নহ'লে কি হ'ব এবাৰ যদি আধাত বন্ধ কৰি দিয়ে তেতিয়াহ'লে আৰু সেই বস্তুটো সদায় বন্ধ হোৱা চান্স থাকে বা হয়তো সেনেকৈ থাকি যাব যেনেকৈ মই ভিডিঅ' চিডিঅ' দিওঁ আকৌ মাজতে দুদিন নোহোৱা হৈ যাব মানে সেনেকৈ হৈ যায় চ' ময়ো যদি কণ্টিনিউ ধৰক এতিয়ালৈকে মানে মই যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ তেতিয়াৰ পৰা যদি মই লাগি থাকিলোঁ হয় এতিয়ালৈকে হয়তো মোৰ এতিয়ালৈকে হয়তো কিবা আহিলেও হয় চাগে নাজানো মুঠতে এনে আন্দাজা আৰু বাকী মানুহৰ লগত সম্পৰ্ক বাঢ়িল হয় এতিয়া ধৰক যিমান আছে আৰু ফেমিলিটো বাঢ়িল হয় তেনেকুৱা টাইপৰ কথা চ' আজি তাৰমানে অলপ মই কিবা মাথাত খেলাইছি আগৰতো মই মানে বাইক যেতিয়া চলাই আছিলোঁ বাইক ৰাইড চাইড কৰি আছিলোঁ বেছিকৈ তেতিয়া তাৰমানে মই একশ্যন কেমেৰা লৈছিলোঁ দুটা আজি নহয় ধৰক যোৱাকালি মানে সেই কথাটো তাৰমানে মই মাথাত ধৰিছোঁ মানে গাড়ীত যদি কিবাকৈ লগাব পৰা যায় তেতিয়াহ'লে ৰিয়েকশ্যনখিনিতো উঠিল হয় যিখিনি কাষ্টমাৰ যায় সেইখিনি ৰিয়েকশ্যনখিনি উঠাব পৰাকৈ কিন্তু এটা ডাঙৰ কথা মানে সেইটো কেমেৰাত মানে মই ৱাইড এংগেল বিচাৰি নাপালোঁ কিন্তু গাড়ীত যদি লগাওঁ ৱাইড এংগেলটো বহুত মেটাৰ কৰিব চ' তাকে ভাবি মানে মাথাটো তৰণি পোৱা নাই যোৱাকালিয়ে কৰিম বুলি ভাবিছিলোঁ তাৰপিছত আকৌ কামৰ ইফালে দৌৰি ৰাতি আহিব 9টাত যদিও গাড়ী চলাই আছোঁ ভিডিঅ' কৰিব পৰা নাই কি ভিডিঅ' কৰিম যিহে আৰ্নিং আপোনালোকে দেখাই বা নিজে গমেই পাই আছে চ' বলক এতিয়া মই মানে অলপ পুৰণি মানে চন্দুক খুলিম মানুহে ইউজ কৰে মানে গডৰেজ ৱাৰ্ড্ৰব কিয় ইউজ কৰে মই চন্দুকতে আছোঁ এতিয়া এয়া হ'ল মোৰ চন্দুক এতিয়া খুলিম ইয়াক এইটো হ'ল মোৰ চন্দুকৰ চাবি ৰঙা ফিটা লগাই থৈছোঁ একদম বাকী ৰুমৰ পাছতে এনেকুৱাই হৈ আছে যিহেতু কাম ইফালে চলি আছে সেইফালেদি সোমোৱা ৰাস্তা যায় তাৰমানে ইফালেদিয়ে ৰুমেদি এনেকৈ সোমাই এনেকৈ ওলাই গুচি যায় বস্তু লৈ এনেকৈ সোমাই এনেকৈ আহে বাক্সাটো ইমান তালাটো চাওক ইমান নাওমান তালা কোনে বনায় মেইবাও কোম্পানী বনায় চাইনিজ কোম্পানী চ' বাদ দিয়ক ইয়াক বিচাৰোঁ এতিয়া মানে গোটেই লণ্ড বন্ধ কৰিব লাগিবতো ক'ত কিমান কি লণ্ড বন্ধ কৰিব লাগে হিচাপ নাই ক'ত কি পাৰ্চেল চাৰ্চেল অৰ্ডাৰ দিছোঁ বাপ্পা এইয়া সেই মোবাইলটো যে কিনিছিলোঁ গাইছ এটা ছেকেণ্ড হেণ্ড এইটোৰ এই ধুনীয়া আৰু এইয়া চবৰে আছে এইটো গাড়ীত চলাটোৰ আৰু আইফোনটোৰ ক'ৰবাত আছে চব বিচাৰি কিনে ওলাওঁ তাৰপিছত কি কেমেৰা আছে এইবিলাক চব বস্তু দেখাই আছোঁ নেকি 2 hours later চ' ইয়াৰ কাম শেষ ইয়াক কৰি দিওঁ বন্ধ কটক আৰু এইবিলাক ঢেৰ বস্তু চব মানে মোৰ হেডফোন কিমান দিছোঁ হিচাপ নাই এইবিলাক হেডফোন এতিয়া বস্তু আছে ইয়াত চ' এইখিনি বস্তুখিনি গোটেইখিনি আছে দেখাই আছোঁ কি আছে কি নাই চবখিনি দেখাম যাদু মন্ত্ৰ কৰিয়ে চোৱা গাইছ চব বলক এতিয়া হ'ব মেইন তাৰ আগতে চলাই লওঁ ফেনটো বহুত ইম্পৰ্টেণ্ট ঘূৰাইকে লাইটটো জ্বলাই লওঁ
এইকেইটা জ্বলাই দিছোঁ এতিয়া হ'ব এক্সপ্ল'ৰ মোৰ বস্তুখিনি যদি হৈ যায় আজি তাৰমানে ফিটিং চিটিং কৰিম তাৰমানে গাড়ীখনত অহাকালিৰ পৰা পূৰা সেনেকৈ কাষ্টমাৰ ৰিয়েকশ্যন ল'ম যদিহে মিলে ধুনীয়াকৈ লেটছ গো এতিয়া মানে ষ্টাৰ্ট কৰোঁ তাৰে আগতে গাইছ এই বস্তুটো চেঞ্জ কৰিলোঁ মানে মোৰ যোনটো আছে বেক কভাৰটো এইটো ফাটি চিটি অৱস্থা নাই দেখাই দি আছোঁ এইটো হ'ল আগৰ যি নেকি অৱস্থা এই হৈ গৈছে চবফালে ইফালে এই দেখছি না নাই মচন কি হৈ গৈছে এইটো প্লেট এটা ওলাই গৈছে টেম্পাৰ গ্লাছ নিচিনা अलविदा मेरे भाई बहुत दिन तूने साथ दिया अभी नया नहीं पुराना दोस्त मिल गया अभी तुमको छोड़ रहा हूँ আকৌ পুৰণি হয় আগৰ বাৰৰ হয় এইটো হ'লেও এইটো ঠিক ঠাক আছে খালি এই বস্তুটো বেয়া হৈছে ইয়াৰ দেখাত বেয়া আহে বাকী ঠিকেই আছে আৰু এটা কথা হ'ল মোৰ আছিল কেমেৰাৰ তাৰমানে বেটাৰী টোটেল 3টা 2টা কেমেৰা একশ্যন কেমেৰা আৰু বেটাৰী আছিলে মোৰ 3টা তাৰে এটা বেটাৰী মই বিচাৰি পোৱা নাই এতিয়া সেইটো এটা হাহাকাৰ লাগছি মোৰ মানে চিন্তাও এটা লাগছি চুলিৰ একেবাৰে মাহ বেন হৈ আছে চ' এইবিলাক এতিয়া বস্তুবিলাক ঢালি দিম আৰু বহুত দিনৰ পৰা মই এইবিলাক বস্তু ইউজ কৰা নাই আজি তাৰমানে চাম আজি আৰু আজিৰ ভিডিঅ'টো মানে পুৰা চন্দুক এক্সপ্ল'ৰ কৰি দিছোঁ মানে মোৰ পাৰ্চনেল চন্দুক এনে হ'ব কিবা এটা অলপমান টাইটেল আছেতো ঢেৰ বস্তু কিন্তু একো ইউজ কৰিব পৰা নাছিলোঁ এইবিলাক মানে ৱাটাৰপ্ৰুফ আৰু কেমেৰাৰ কাৰণে প্ৰথমতে দেখাই দিওঁ আপোনালোকক এই দুটা হ'ল মোৰ কেমেৰা যি নেকি দিছিলোঁ 2019 ক'ভিড শেষ হৈছিলে সেই ক'ভিড শেষ হোৱাৰ সময়তে মানে মই দিছিলোঁ ফাৰ্ষ্টতে দিছিলোঁ চাগে এইটো চাইনিজ কিবা কোম্পানী কাৰণ যেতিয়া বাইক লৈছিলোঁ নৱেম্বৰত তো তেতিয়া এটা জ'চটো বহুত বেলেগ সেনে মটো ব্লগিং কৰিম বুলি ভাবিছিলোঁ তেতিয়াৰ পৰাই কিন্তু সেয়াই আৰু লাজ আৰু কনফিডেঞ্চটো কম সেইটো এতিয়াও বাৰু সেনা মানে নহয় আৰু যে বোলে বহুত কনফিডেঞ্চ আহি গৈছে মোৰ চ' সেয়াই আৰু এইটো প্ৰথম কেমেৰা মোৰ লাইফৰ একশ্যন কেমেৰা ছেকেণ্ড হ'ল এইটো এটা একশ্যন কেমেৰা মোৰ লাইফৰ ছেকেণ্ড একশ্যন কেমেৰা চ' ইয়াত বেটাৰীটো সোমাই আছে বাৰু সেইকাৰণে ওজন হৈ আছে অলপ এইটো বেটাৰী হ'ল ইয়াৰ ফুলি গৈছে পেটলা হৈ গৈছে ইয়াৰ আৰু ইয়াৰ বেটাৰীটো আছে ইয়াৰ ভিতৰতে এইটো সোমাই আছে আৰু এটা এক্সট্ৰা বেটাৰী তাৰমানে মই অৰ্ডাৰ দিছিলোঁ সেইটো বেটাৰীটো বিচাৰি পোৱা নাই হ'ব চলিব বাৰু পিছলৈ কি হয় চাওঁ বাক্সাটো তাৰমানে ইমানকৈ বন্ধ কৰা নাই বস্তুখিনি পাইছোঁ তাৰপিছত বন্ধ কৰি থৈ গুচিছোঁ এনেকুৱা টাইপ চ' এই দুটা হ'ল কেমেৰা বাকী এইটো হ'ল চাৰ্জাৰ যেনেকৈ দুটা বেটাৰী চাৰ্জ দিয়া পাৰে এইটো মানে সোমাই দিলেই হ'ল খালি মোবাইলৰ চাৰ্জাৰৰ হেৰিত চাৰ্জাৰত USB হয় লগো আছে চব একেবাৰে মোবাইলৰ যেনেকৈ মটো ব্লক কৰাৰ কাৰণে লগোৱাই আছে কিন্তু একো কৰিব পৰা নাই মই কিমান লাজ হ'ব লাগিব মোৰ এই আৰু আজি আপোনালোকক দেখাম যে কেনেকৈ ফিট কৰিম মই এতিয়া নকৰোঁ বাৰু এতিয়া বস্তুখিনি গোটেই এক্সপ্ল'ৰ কৰি লওঁ তাৰপিছত মানে ৰাতি আহিম যিহেতু এতিয়া দেৰি আহিলে মোৰ আকৌ ভাড়া চাড়া মাৰা নহ'ব আজি দেখাম বুলি ভাবিছিলোঁ ভাড়া মাৰাৰ কিন্তু নহ'ব সময় লাগি যাব বহুত সময় লাগিব ফিটিং চিটিং কৰা মই যি দেখা বহুত সময় লাগিব সেইকাৰণে তাতকৈ বেটাৰ মই ভাড়াটো মাৰি আহোঁ তাৰপিছত আহি কিনে ৰাতি দেখাম আপোনালোকক কেনেকৈ কি ফিটিং কৰোঁ আৰু তাৰপিছত কেনেকৈ মই ভিডিঅ' চিডিঅ' কৰিম সেইখিনি বস্তু দেখাম তাৰমানে কি হৈছে বহুত দিনৰ পৰা মানে কাষ্টমাৰবিলাকেও তাৰমানে মোক কৈ আছে যে ইউটিউব करते हो क्या बोलेंगे खुदे বা কিছুমানে কয় ইউটিউব কৰে নেকি আপুনি এনেকুৱা ভালে সেনেকৈ বহুতে ছাবস্ক্ৰাইব কৰি দিছে আৰু লগতে কৈও যে মানে কাষ্টমাৰ কা मतलब ভিডিঅ' नहीं करते हो क्या आप प्लेन का খুজিছিল ন বহুতে কৈছে আপোনালোকেতো কৈয়ে থাকে বাৰু তো কাষ্টমাৰো মোক কৈ আছে চ' তাকে ভাবিছোঁ আৰু ফাইনেলি যে যদি কেমেৰাকেইটা কাম দিয়ে তেতিয়াহ'লে হ'বই সেইটো চিয়'ৰ পূৰা হ'ব কাষ্টমাৰ ৰিয়েকশ্যন হ'ব আৰু মোটামুটি আৰু বেটাৰকৈ কৰিম মোৰো কনফিডেঞ্চটো বাঢ়িব আৰু লগতে ভিডিঅ'খিনি চাইও ভাল পাব আপোনালোকে কাষ্টমাৰো ভাল পাব চ' সেয়াই আৰু ভাবিছোঁ প্ৰিপেৰেশ্যন চলি আছে আৰু এটা মই বহুত দিনৰ পৰা বস্তু এটা বিচাৰি আছিলোঁ সেইটো বস্তু পাইছোঁ আজি মই ক'তবা গেল এই মাত্ৰচোন আছিল এই দুটা বস্তু মই বহুত দিনৰ পৰা বিচাৰিছিলোঁ কিন্তু পোৱা নাছিলোঁ এটা কিবা মেকৰ ৱায়াৰলেছ মানে ব্লুটুথ মাইক আৰু বহুত দিনৰ পৰা বিচাৰি আছিলোঁ চ' এতিয়া ফাইনেলি পাইছোঁ যদি কাম কৰে এইটোকো কৰিম মানে এইটো ধৰক ক'ৰবা বেছি হাল্লা গুল্লা হৈ আছে যদি বোলে ই নইজ কেঞ্চেলেশ্যন কৰিব পাৰে তেতিয়াহ'লে ইয়াক ইউজ কৰিম আৰু যদি নৰে তেতিয়াহ'লেতো আইফোনৰটোৱে বেষ্ট সেইটোৱে চলিব চ' এনেকৈ বস্তুখিনি থৈ দিছোঁ যিখিনি লাগে এইটোতো নালাগে বাৰু এইটোও নালাগে আৰু
এইটোও নালাগে এইটো কেতিয়া লাগিব যেতিয়া মই মট ব্লগিং কৰিম এইবাৰৰ পৰা মানে চেষ্টা কৰিম যাতে আপোনালোকক দেখাব পাৰোঁ অলপমান এইটো খুলি দিম বাৰু এইটোৰ জেগাত মানে মোবাইল লগাই দিম মানে এইটো গুচাই কিনে মোবাইল লগাই দিম ইয়াৰ অপশ্যন আছে এয়া হ'ল অপশ্যন এইটো হ'ল মোবাইল লগোৱা এনেকৈ লগাই ফচাই দিম মুঠতে এইটো বাইকৰ কাৰণে এইটো খুলি দিম বাৰু এইবিলাক দৰকাৰ নাই মোৰ এতিয়া খালি এইখিনি বস্তু বহুত দৰকাৰ হৈ আছে আৰু ইয়াতে যি লাগিব মোৰ গাড়ীত লগাবৰ কাৰণে সেইখিনি বস্তু আজি মানে হেৰি কৰিম আৰু যদি আপোনালোকেও এনেকৈ ভিডিঅ' চিডিঅ' কৰিব বিচাৰে বাইকতে হওক গাড়ীতে হওক অটোতে হওক মুঠতে থিয়া হয় বহি খোজকাঢ়ি যি কৰে আপোনালোকে মুঠতে ভিডিঅ' যদি কৰিব বিচাৰে তো কৰিব পাৰে খালি এইখিনি বস্তু এক্সেচৰিজখিনি দিলে হ'ল আৰু যদি আপোনালোকক দাম চাম এইবিলাক বস্তু লাগে মোক কমেণ্ট কৰিব মই জনাই দিম কিমান কিমান টকা ধৰক লাগিছে এইখিনি বস্তুত আৰু লগতে আছে এটা বস্তু এইটো হ'ল দেখিছে নাই কিমান দিন ইউজ কৰা নাই বাকচৰ ভিতৰত সোমাই আঠা আহিছে এইটো কি হয় জানে না এই যে ইণ্টাৰকম বুলি কয় মানে বাইকে বাইকে যে হেলমেটত লগাই লৈ যে এইটো দেখাই পাইছে চাগে এইটো চ' এইটোও লৈছিলোঁ আৰু ব্যৱহাৰে কৰা নাই বহুত মানে বছৰে হ'ল চাগে এনেকৈ আছে ভাল আছে না এইটোও চাব লাগিব চব বস্তু ব্যৱহাৰ কৰিম এতিয়া মুঠতে পূৰা একদম অ'কে হ'ম আৰু এইবিলাক বস্তু চব থৈ দিওঁ মাইক চাইক চব আছে কিবা কিবি চব যত যি আছে চব ব্যৱহাৰ কৰিম এবাৰ এইবিলাক ফিটা চিটা এইবিলাক বহুত দৰকাৰ হ'ব এতিয়া ক'ত কি লাগে মুঠতে আহি কিনে চাম এতিয়া গোটেইখিনি সামৰি কিনে এক জেগাত থওঁ তাৰপিছত আহি কিনে চব লগাম ফিটিং কৰিম আপোনালোকক দেখাম তাৰপিছত হ'ব গাইছ আল্টিমেট ভিডিঅ' চ' এনেকৈ চাৰ্জত দি থৈ দিছোঁ আকৌ দি থৈ দিম আহি কিনে বৰ্তমান দুটাই চাৰ্জ হৈ আছে আৰু এতিয়া ফটাফট যাওঁ মই গাড়ী চলাবা মানে ইনকাম কৰি আহোঁ গম পাব বাৰু ৰাতি একবাৰ দেখাই দিম বাৰু কিমান কি ইনকাম কৰিছোঁ আৰু আপোনালোকে বহুতে সুধি থাকে কিমান ইনকাম চলি আছে কি চলি আছে দেখা পাব কিমান ঘণ্টাই চলাই আছোঁ চব গম পাব এতিয়া ৰাতিপুৱা এতিয়া ৰাতি লগ পাই আছোঁ আই এম বেক মানে ঘৰ আহি পালোঁ আৰু চ' বেটাৰী ৰঙা মাতিলে আজি 27 গাইছ টাইম 120 কিলোমিটাৰ চলাৰ মোটামুটি 13 ৰেঞ্জ দেখাই আছে চিটিত মানে আজি ফালাফালি চিটিত ধৰাইছোঁ মোটামুটি 5-6টামান ভাড়া কেৱল চাগে ইক' মোডত মাৰছোঁ বাকী চব চিটি মোডতে মাৰছোঁ মানে ডিফাৰেঞ্চ একো দেখা নাপাওঁ মই সেইকাৰণে মানে এই চিটি মোডত মাৰা আহিছোঁ এনে চিটি মোডত 16 দেখাই আছে ৰেঞ্জ চ' ইয়াৰ আজি 10% পূৰা 10% ঘৰাই পাইছোঁ কে মৰা চ' ইয়াক এটা বন্ধ কৰোঁ লাহে এইফালে আছে মাংসৰ টপলা মাংস লৈছোঁ দাবা দিবলৈও বহুত কষ্ট হৈছে দেখি কিবা ল'ব লগা আছে নেকি নাই ল'ব লগা আছে নাই গাড়ীটো লগাম চাৰ্জত লগাই কিনে তাৰেপিছত কামখিনি কৰিম বস্তু যেনেকৈ আছিলে সেনেকৈ থৈ গৈছোঁ মানে সামৰা মানে কি ছাইড কৰি থৈ দিছোঁ আৰু এতিয়া বস্তুখিনি কেনেকৈ কি লগাব লাগে কোনটো ছাইডত লগাব লাগে সেইটোও চাব পাৰোঁ বাকী অৱস্থা বেয়া গৈছে আৰু ভাড়া যি ভাড়া মাথা বেয়া গৈছে আৰ্নিং দেখাম বুলি কৈছোঁ আপোনালোক লগাই মানে হাতে আপোনালোক আৰ্নিংটো দেখাই দিওঁ কিমান মাৰিলোঁ একদম ইয়াত মাৰিলোঁ 731 টানিমুনি আৰু ৰাতিপুৱা কেইটা বজাৰ পৰা মাৰিছিলোঁ 9:30 9:35 কিবা এটা হৈছে আৰু বেটাৰী ইয়াতো মৰবা হৈছে ইয়াত আছে 1182 চ' 1182 প্লাছ 731 তো 1913 টকা হৈছে তাকো কেইঘণ্টাত মোটামুটি বন্ধ কৰা চাগে মোৰ হায়েষ্টলি হৈছে চাগে 25 মিনিট মানে 8টাই ধৰি লওক আৰু ৰাতিপুৱা 9:30 পৰা 8:30লৈকে 10.5 ঘণ্টা মাৰছোঁ তাৰে পিছত 1900 টকা মাৰছোঁ তাকো কেনেকৈ কান্দি মাৰছোঁ আৰু যোনে মাৰি আছে আপোনালোকেতো গমেই পায় কি কণ্ডিশ্যন চলি আছে এতিয়া বাৰু আজিৰ পৰা বাদ দি কালিৰ পৰা যদি কেমেৰাটো হয়তো ভালে কথা ৰিয়েকশ্যন হ'ব আৰু এটা স্পেচিয়েল হ'ব বাৰু সেইটো কালি ক'ম চবলা কৰে ফটাফট বস্তুখিনি ওলাব লাগে টাইম বহুত হৈ গৈছে শুব আছে ভিডিঅ' এডিট কৰিব আছে বহুত কিবা কিবি আছে এইফালে বৰষুণ দি গেলাই দিছে গাড়ীখন দেখছি মাথা গেছি মোৰ চাৰ্জে দিয়া নাই ফটাফট চাৰ্জটো দিলোঁ ৰ'ব যেনেকৈ থৈ দিছিলোঁ তেনেকৈ আছে লাইটবিলাক জ্বলাইছোঁ ফেন চেন চব চলাই আছোঁ চাওক সেনেকৈ পাৰি থৈ দিয়া আছে তেনেকৈ আছে
ইয়াতে চাৰ্জ দি থৈ গৈছিলোঁ, চাৰ্জ হৈ আছে। বাপ্পা এইটো কোনোবা চুইচ অফ কৰিছে, বেটাৰী ফুল হৈ গৈছে, চাৰ্জ হৈছে তাৰমানে। কি কাম দিয়ে বাৰু চাওঁ এইকেইটা। চ' তেতিয়াহ'লে বস্তু কি কি লাগে লৈ লওঁ ফটাফট। কেমেৰা আছে ইয়াত, এইগিলা তাৰমানে মই অলপ ছেট আপ কৰি থৈ দিছিলোঁ। এইটো যদি গ্লাছত এনেকৈ লগাই দিয়া যায় হৈ যাব। চ' বলক যি লাগে লৈ যায়, গাড়ীত লগ পাই আছোঁ। মাল মেটেৰিয়েলবিলাক লৈ আহিছোঁ। এইটো এটা হ'ল যোনটো ফ্লিপকাৰ্টৰ, এইটো দেখিছে নাই ফ্লিপকাৰ্টৰ, যেতিয়া ফ্লিপকাৰ্টে নতুন নতুন বনোৱা কৰিছিল তেতিয়া অৰ্ডাৰ দিয়া বস্তু। EIS আছে বোলে। EIS মানে যোনটো ষ্টেবিলাইজেশ্যন বুলি কয়, ষ্টেবিলাইজেশ্যন অলপ আছে বুলি কৈছে। এতিয়া বাৰু গম পাম গাড়ীখন কিমান লৰে আৰু তেতিয়া কিমান ভিডিঅ' ভাল হয়, এইটো ভগৱান জানে। আৰু বাকী এইটোতো আছেই, এইটো একো ষ্টেবিলাইজেশ্যন একো নাই, খালি 4K বোলে, আল্ট্ৰা HD একদম। চাওঁ বাৰু ক'ত ফিট কৰা পৰা যায় এটা এটা বস্তু। মুঠতে এনেকুৱা এটা ছেট আপ হৈছে। যদি এনেকুৱাৰ পৰা চাই এনেকুৱা দেখা পাইছে, ইফালে লগাই লৈছোঁ মই মোবাইলটো, তাতে পোহৰ আহি থাকে। তাৰমানে এইটো ডুৱেল স্ক্ৰীণ হয়, এফালেও দেখা পায় এফালেও দেখা পায়। এইটোত খালি অলপ উল্টা দেখা পায়, মানে বস্তুটো সেইফালে থাকিলে চিধা দেখা পায়, এইফালে হালালে এনেকৈ উল্টা হৈ যায়। তো মিৰৰ ছিষ্টেম। চ' এতিয়া এনেকৈ থাকিব বাৰু। এতিয়া মেমৰি কাৰ্ড লগোৱা এটা আছে, কিমান GB লগোৱা আছে চাই লওঁ একেবাৰে, তেতিয়াহে পাত্তাটো পাম, নহ'লে পাত্তাই নাপাওঁ ক'ত কিমান ভৰ্তি হ'ব কি নহ'ব হিচাপ নাই। ওলাই যাবই জল্দি, অলপ বেছি ষ্ট'ৰেজ থকা থাকবে খালি। মাত্ৰ 64 হৈ যাব দে, গোটেই দিনটো নকৰিলেও আধা আধি। এইটো এই চাউলটো লৈ যায়, এইটো বাপৰেক দি 64 হৈ যাব লাগে, যিহেতু ইমান ভাল কোৱালিটিও নহ'ব চাগে। আগতে কৰিছিলোঁ মানে সেনেকুৱা কোৱালিটি ধৰক ঠিক ঠাক থাকে। চ' ইয়াক এইটো লগাই থৈ দিওঁ আকৌ, ইয়াক কি আছে কি নাই এইগিলা পিছত চেক কৰিব লাগিব, খালী আছে না খালী নাই, আগৰ কিবা কিবি থাকিব পাৰেতো। আৰু এইটো তাৰমানে ইয়াতে লগাইছোঁ যদিও মানে ইমান ঠিক হোৱা নাই, ইয়াক তাৰমানে কিবা এটা ব্যৱস্থা কৰিব লাগিব। সেইটা জনাবচোন, সেইবোৰ গ্লাছত মাৰিলে বেয়া হ'ব নে গ্লাছটো, মোৰ মানে সিমান এটা আইডিয়া নাই। ইফালে গৰমৰ অৱস্থা বেয়া হৈছে, ভাগত দুবাৰ লাগি আছে, একদম গেলাই গৈছোঁ, মাথাটো মাৰিবই পৰা নাই। চ' কোনোবাই জনাবচোন, যেতিয়া এতিয়া ফেব্ৰিক মই চাইডে চাইডে লগাই দিওঁ, তো মোৰ গ্লাছখনৰ কাৰণে প্ৰব্লেম হয় নে কিবা। এতিয়াতো বাৰু ষ্টিকাৰৰ ওপৰত লগাই থৈ দিছোঁ, মানে গ্লাছত খাবাই নোখোজে। কিয় ব্যৱস্থা কৰা পৰা জানি আধা ৰাস্তাত তাৰমানে কি হ'ব, যদি চলাই দিওঁ অৰ্ডাৰ কৰি থাকে, পৰি যায়, ৰাস্তাত যাব, গুড়া হৈ যাব। কাষ্টমাৰ ৰিয়েকশ্যনৰ যিখিনি মই ব্লগিং কৰি মানে মোৰ চব বৰবাদ হৈ যাব। যি এটা কৰি থৈ দিছিলোঁ, কাইণ্ডলি অলপ কণ্টেক্ট কৰিব মোক, মানে কমেণ্টত যে এইটো কি কৰিব পৰা যায়। কেনে আহিব এটা ভিউ আহিব না, মানে পিছফালে এনেকৈ এইটোৰ পৰা এনেকৈ পূৰা কাষ্টমাৰ ৰিয়েকশ্যনখিনি। আৰু এটা হ'ব লাগিছিল এইটো চাইডে, মানে তেতিয়া মানে কি হ'ব, কাষ্টমাৰ ধৰক বহি আছে, ইফালে নামাৰ এইখিনিৰ পৰা মানে কি হ'ব, এইটো চাইডে মানে এইফালৰ পৰা চিধা বেক চাইড পইচা দি থকা সময়ত বা ওলাই যোৱা সময়ত সেইখিনি ৰিয়েকশ্যনখিনি আহিব। ইয়াতে এটা দিয়া গ'লে ভাল লাগলা হয়। এতিয়া আৰু এটা আছে কেমেৰা, এইটো হ'ল 2 নম্বৰ কেমেৰা। যদি গাইছ পাৰা যায় এটাই লগাম দিয়ক নে কি। বৰ্তমান আগতে এটাই ট্ৰাই মাৰোঁ বাৰু, এইটো যদি এটাই প্ৰবা খুজিছিল, এইটো যদি ছাকচেছফুল হয় তেতিয়াহ'লে এইটো এটা লগাই দিম, মানে পূৰা একদম অটো ব্লগাৰ হৈ যাম আৰু মই, নে কি। মানুহে ক'ব আৰু বা এই অটো ব্লগাৰ। এই গাড়ী চাৰ্জ হৈ আছে, মস্ত শব্দ হৈ আছে পিছফালে, কিমান 22% হৈ গ'ল। শব্দ শুনি আছে চাগে আপোনালোকে, শুনক অলপ হাল্লা, শুনক অলপ। বাকী বাৰু হৈ গ'ল, এতিয়া চাওঁ কি হয়। কালি মুঠতে লগ পাম আৰু আপোনালোকক এই কেমেৰাটোৰ লগত ইয়াত এতিয়া মই চাম একবাৰ যে ৱাইড এংগলটো কেনেকৈ কি বিচাৰা পৰা যায়, আৰু যদি নাযায় তেতিয়াহ'লে কি দেখা পাব কি দেখা নাপাব মই একো নাজানো। মুঠতে আপোনালোকে যি পায় সেইটোৱে দেখা পাব। আৰু বলক আৰু গাইছ, আজি হৈ গ'ল যিহেতু ভাল লাগছি বাৰু। এতিয়া চাওঁ আৰু কালি কি হয়। কেমেৰা চেমেৰা খুলি লওঁ, কেমেৰা খুলি কেনে চিম্পুল, বেছি ঝেমেলা নাই, নহ'লে এনেকৈ ঘূৰাব পাৰিম আৰু। চিম্পলি ওলাই আহিছে। এইটো হ'ল ফ্লিপকাৰ্টৰ কেমেৰা, কালিৰ পৰা বয়া আৰু মানে একশ্যন।